বসন্তৰ বক্সাত গাভৰু বহাগৰ দোভাগ নিশা গীতে মাতে জীপাল আমিনগাঁৱৰ দুৰ্গা মন্দিৰৰ বাকৰি ওৰে ৰাতি জনপ্ৰিয় শিল্পীৰ সুৰৰ ঝংকাৰ সহস্ৰাধিক দৰ্শকৰ মাজত খেপো মামা কৌতুক গোষ্ঠীৰ হাঁহিৰ খোৰাক প্ৰদৰ্শন কৰা হ'ল আকৰ্ষণীয় নয়ন ভৰা ভেকচন প্ৰতিযোগিতা মনোৰঞ্জনৰ লগতে বৌদ্ধিক আলোড়ন আয়োজন কৰা হৈছে কুইজ প্ৰতিযোগিতা চিত্ৰাংকন প্ৰতিযোগিতা সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰে বিশিষ্ট সাহিত্যিক শিক্ষাবিদ নাট্যকাৰ পৰিচালক তথা কামৰূপ জিলা সাহিত্যৰ সভাৰ সভাপতি ডক্টৰ নৃপেন তালুকদাৰে আমিনগাঁৱত শৰাইঘাট নাট্যগোষ্ঠীৰ উদ্যোগত তিনিদিনীয়াকৈ উদযাপন কৰা হৈছিল বহাগী উৎসৱ আমিনগাঁৱৰ অগ্ৰণী সামাজিক সাংস্কৃতিক অনুষ্ঠান হৈছে শৰাইঘাট নাট্যগোষ্ঠী শৰাইঘাট নাট্যগোষ্ঠীয়ে এইবাৰ তিনিদিনীয়াকৈ আয়োজন কৰিছে ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস ও বহাগী উৎসৱ আৰু এইটো মঞ্চ উদ্বোধন কৰিবৰ কাৰণে মাতিছে মই আচলতে মঞ্চৰে মানুহ মই অভিনয় মোৰ খুব প্ৰিয় নাটক মোৰ খুব প্ৰিয় আৰু এই কাৰণে প্ৰিয় নাটক আৰু অভিনয়ৰ জৰিয়তে মানুহৰ মাজত সোমাব পাৰি মানুহৰ ভালোবাসা লাভ কৰিব পাৰি আৰু এখন সমাজ পৰিৱৰ্তনত মানুহক মোবিলাইজ কৰিব পাৰি এইটো আমাৰ কাৰণে ডাঙৰ সুবিধা যেনেকৈ এখন নাটক আছে ইপচেনৰ দি এনিমি অফ দ্য পিপল গণশত্ৰু এই গণশত্ৰুখন নামৰ নাটকখনে জগতত চাঞ্চল্যৰ সৃষ্টি কৰিছে এই নাটকীয় পৰম্পৰা আজিৰ নহয় খ্ৰীষ্টপূৰ্ব ৫৩৫ৰ পৰাই আৰম্ভ হৈছে আৰু ঠেচপিচাই প্ৰথমগৰাকী অভিনেতা আছিল আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে প্ৰথমগৰাকী অভিনেতা আছিল আৰু গতিকে তেখেতে নাট ধৰ্মৰ মাজেৰে ভাওনাৰ মাজেৰে মহাপুৰুষ দুগৰাকীৰ জুমুৰৰ মাজেৰে কেনেকুৱাকৈ এটা নাটকীয় পৰম্পৰাৰে মানুহৰ অন্তৰৰ মলশুদ্ধিকৰণৰ জৰিয়তে সমাজ পৰিৱৰ্তনত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল সেইবোৰ তেখেতৰ লিখনিত চালে আমি নিশ্চয় গম পাওঁ গতিকে নাটকৰ যথেষ্ট অৰিহণা আছে আমিনগাঁৱৰ পৰা মিতালী দাসৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল ৰঙালী বিহু আৰু ঈদৰ শুভেচ্ছাৰে স্পেচ অটোমোবাইলছে লৈ আহিছে আপোনালোকলৈ বিশেষ অফাৰ মিনিমাম ডকুমেণ্টেশ্যন কুইক ফাইনেন্স ল' ডাউন পেমেণ্ট উইথ ল' ROIৰ সৈতে গ্ৰাহকে লাভ কৰিব 5 লিটাৰকৈ পেট্ৰল ফ্ৰী লগতে ব্লুটুথ হেডফোনছ ফ্ৰী ন্যূনতম সুতৰ হাৰত আৰু কম ডাউন পেমেণ্টত আপোনাৰ মন পচন্দৰ বাজাজৰ বাইক ক্ৰয় কৰিবলৈ আহক দক্ষিণ কামৰূপৰ মিৰ্জা শান্তিপুৰস্থিত স্পেচ অটোমোবাইলছ আমাৰ ঠিকনা স্পেচ অটোমোবাইলছ নিজেশ্বৰী মন্দিৰ ইণ্ডিয়ান অইল পেট্ৰল পাম্পৰ ওচৰত যোগাযোগৰ নম্বৰ 6000086548 আৰু 6003718097 আৰু 7002673905